কৰোনা ভাইৰাছে যি প্ৰত্যাহ্বান বিশ্বৰ মানৱ সমাজৰ সন্মুখত সৃষ্টি কৰিছে, ইয়াক যোগ্যতাৰে প্ৰত্যুত্তৰ দিবৰ বাবে বিশ্বৰ মানৱ সমাজে দৃঢ়তাৰে সংকল্প লৈছে আৰু আমি ভাৰতবৰ্ষৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 135 কোটি জনগণে এই ভাইৰাছক নিঃশেষ কৰিবৰ বাবে ঐক্যবদ্ধভাৱে থিয় হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিবৰ নিমিত্তে নেশ্যন ৱাইড লকডাউন কাৰ্যসূচী ঘোষণা কৰাৰ দিনৰে পৰা আজিলৈকে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে জনতাই এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছে। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি এই ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে নিজে ৰক্ষা কৰাৰ নিমিত্তে প্ৰয়াস কৰিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সময়মতে লোৱা পদক্ষেপৰ বাবে আজি ভাৰতবৰ্ষৰ ৰাইজ সুৰক্ষিত অৱস্থাত আছে। আৰু ইয়াৰ বাবে আমি অসমৰ জনসাধাৰণৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে কৈছে যে এই লকডাউন সময়ছোৱাত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আমি অৰ্থনৈতিক দিশত বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বিভিন্ন পৰ্যায়ত কাম কাজবিলাক বন্ধ হৈ থকাৰ বাবে, ইকনমিক এক্টিভিটিবিলাক চলি নথকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক, সকলোৱে আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছে। কিন্তু ভাৰতবৰ্ষৰ জনগণে মনোবল অটুট ৰাখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। আৰু তেখেতসকলৰ অগাধ সকলোৰে বিশ্বাস আছে, আমাৰ সকলোৰে বিশ্বাস আছে যে এইগৰাকী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশ্চিতভাৱে জনগণৰ বাবে উল্লেখযোগ্য দায়িত্ব লোৱা দিনৰে পৰা গ্ৰহণ কৰি আহিছে, যিহেতুকে তেখেতে আমাক নিশ্চিতভাৱে দৃঢ়তাৰে এই সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। আৰু সেই কাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই কৰি দেখুৱাইছে। আজি তেখেতে আত্মনিৰ্ভৰ ভাৰত অভিযান এই কাৰ্যসূচীৰ দ্বাৰা 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। আৰু এই পেকেজৰ লক্ষ্যই হৈছে যে লকডাউন পিৰিয়ডত খেতিয়কে হওক, শ্ৰমিকে হওক, অতি ক্ষুদ্ৰ মজলীয়া উদ্যোগে হওক, বৃহৎ উদ্যোগে হওক, যিমানখিনি তেখেতসকলে লোকচান ভৰিব লগা হ'ল, ইয়াৰ পৰা পৰিত্ৰাণ দিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে এটা উল্লেখযোগ্য আঁচনি হাতত লৈছে। এই আঁচনিৰ দ্বাৰা আমি পৰ্যালোচনা কৰি দেখিছোঁ যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে ভাৰতবৰ্ষৰ বুকুত অৱস্থান কৰা 135 কোটি জনগণে উপকৃত হ'ব। আৰু
এই 20 লাখ কোটি টকা আঁচনিৰ সন্দৰ্ভত আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীদ্বয় শ্ৰদ্ধা নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী আৰু ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়াই সূক্ষ্মভাৱে যেতিয়া বিশ্লেষণ কৰিছে, এই বিশ্লেষণ কৰাৰ পৰা আমি বহু কথা এতিয়া ইয়াৰ পৰা আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ, সকলোৱে বুজি উঠিবলৈ সক্ষম হৈছে। তেখেতসকলৰ ব্যাখ্যাত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে 3 লাখ কোটি টকা ধাৰ্য কৰা হৈছে MSME খণ্ডৰ বাবে। 3 লাখ কোটি টকা অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে। আৰু আমি অসম ৰাজ্যৰ মই মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৱে সতীৰ্থৰ সৈতে বিভাগৰ সৈতে আলাপ আলোচনা কৰি দেখিছোঁ যে আমাৰ ৰাজ্যতে প্ৰায় 1 লাখতকৈ অধিক অতি ক্ষুদ্ৰ আৰু মজলীয়া বিধৰ উদ্যোগ আছে। আৰু এই উদ্যোগসমূহে 40 লক্ষ লোকক দুবেলা দুমুঠি প্ৰদান কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে। গতিকে এই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনিৰ যোগেদি আজি অসম উল্লেখযোগ্যভাৱে উপকৃত হোৱাৰ দিশত। কাৰণ আপোনালোকে জানে আমাৰ যিমান সংখ্যক উদ্যোগ আছে, ইয়াৰে 99.9% হৈছে MSME, অৰ্থাৎ অতি ক্ষুদ্ৰ আৰু মজলীয়া বিধৰ উদ্যোগ। 99.9%। আৰু যি উদ্যোগে আমাৰ GDPত 39% কণ্ট্ৰিবিউট কৰে। গতিকে এই ঘোষণাৰ পৰা আগন্তুক দিনত অসম ৰাজ্য বিশেষভাৱে উপকৃত হ'ব, এই কথা নিশ্চিত। ইয়াৰ উপৰিও যিবিলাক ৰুগ্ম আছে, ডিষ্ট্ৰেছ আছে, তেনে উদ্যোগো আমাৰ অসমত প্ৰায় 2000 মান আছে। সেই উদ্যোগসকলৰ বাবেও যিহেতুকে 20,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে, আমি সেই খণ্ডৰ পৰাও লাভান্বিত হ'ম। ইয়াৰ উপৰিও মই কেইটামান উল্লেখযোগ্য দিশ আপোনালোকৰ সন্মুখত আঙুলিয়াই দিব বিচাৰিছোঁ, কেনেধৰণে কেন্দ্ৰীয় চৰকাৰে আঁচনিৰ পৰা অসম ৰাজ্যৰ জনতা ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়তে, যিবিলাক উদ্যোগৰ আমাৰ প্ৰভিডেণ্ট ফাণ্ডৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হৈছিল। সৰু উদ্যোগ যিসকলৰ শ্ৰমিকে 15,000তকৈ কম দৰমহা পায়, তেনে উদ্যোগৰ মালিক আৰু শ্ৰমিকে 12%কে তেখেতসকলে প্ৰভিডেণ্ট ফাণ্ড দিব লগা হৈছিল, জমা কৰিব লগা হৈছিল অহা 3 মাহৰ বাবে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দায়িত্ব বহন কৰাৰ বাবে এই আঁচনিৰ যোগেদি ঘোষণা কৰিছে। গতিকে মই ভাবোঁ যে আমাৰ বৃহৎ সংখ্যক উদ্যোগ, আপোনালোকে বটলিফ ফেক্টৰী বুলিয়ে কওক, ডাঙৰ আমাৰ চাহ বাগিচাৰ ফেক্টৰী বুলিয়ে কওক, সৰ্বমুঠ প্ৰায় 800 এনেধৰণৰ ফেক্টৰী আছে। এতিয়া চাহ উদ্যোগৰ শতকৰা 100%, প্ৰায় 100%ই এই আঁচনিৰ পৰা লাভান্বিত হ'ব। আৰু এগ্ৰিকালচাৰ ছেক্টৰৰ এই ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব। আমাৰ যিমান হোটেল আছে, যিমান আমাৰ ৰেষ্টুৰেণ্ট আছে, যিসকলে বেংকৰ ঋণ লৈ ব্যৱসায় কৰিছে, এই 3 কোটিৰ আঁচনিত এখেতসকলেও বিশেষভাৱে উপকৃত হ'ব। সামগ্ৰিকভাৱে
অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এই ঘোষণাই বিশেষভাৱে আমাক উপকৃত কৰিব। গতিকে মই সেইভাৱে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ ৰাইজৰ হৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ যোৱা দিনবিলাকত লকডাউন পিৰিয়ডত এই উদ্যোগবিলাক বন্ধ হৈ থকাৰ বাবে আমাৰ CII ছাৰ্ভে মতে অসমত দৈনিক 1000 কোটি টকা আমাৰ লোকচান হৈছিল, লছ হৈছিল। গতিকে এতিয়া আগন্তুক দিনত এই আঁচনিৰ যোগেদি আমি সেই যি ক্ষতি হ'ল পুনৰ সেইখিনি পূৰণ কৰিবলৈ আমি সক্ষম হ'ম। আৰু সক্ষম হোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সুযোগ আমাক প্ৰদান কৰিছে। ইয়াৰ উপৰিও আমি দেখিছোঁ যে আঁচনিত কেইবাটাও উল্লেখযোগ্য ঘোষণা আছে। আগন্তুক দিনত আমাৰ যিসকল মাইগ্ৰেণ্ট লেবাৰ আৰু চহৰৰ যিসকল দৰিদ্ৰ লোক তেখেতসকলৰ বাবেও এফৰ্ডেবল হাউচিং লোনৰ কথা ছিষ্টেমৰ কথা ইয়াত উল্লেখ কৰিছে। গতিকে আগন্তুক দিনত শ্ৰমিকসকলেও মাইগ্ৰেণ্ট অৰ্থাৎ যিসকল প্ৰব্ৰজনকাৰী শ্ৰমিক তেখেতসকলেও থকাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য সুবিধা পাবলৈ সক্ষম হ'ব। যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত এটা ৰূপ থাকিব লাগে, হয়নে? গতিকে সেই লক্ষ্য পূৰণ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে উল্লেখযোগ্য আঁচনিৰ কথা ঘোষণা কৰিছে। সামগ্ৰিকভাৱে আজিৰ তাৰিখত আমি হিচাপ কৰি দেখিছোঁ যে আমাৰ এই ঘোষণাৰ যোগেদি আগন্তুক দিনত অসমৰ উদ্যোগ জগতখনে নিজৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব। আৰু আমিও যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এটি লক্ষ্য স্পষ্টভাৱে স্থিৰ কৰি দিছে। লক্ষ্যটো হৈছে আত্মনিৰ্ভৰ ভাৰত, অৰ্থাৎ আমাৰ স্বাভিমান আমি শক্তিশালী ৰূপত জগাই তুলিব লাগিব। আমাৰ নিজৰ থলুৱা উৎপাদিত সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগিব। লোকেল ভোকেল গ্লোবেল, অৰ্থাৎ আমাৰ থলুৱাভাৱে স্থানীয় উদ্যোগে উৎপাদন কৰা সামগ্ৰীক আমি গুণানুকীৰ্তন কৰিব লাগিব আৰু আমি বিশ্ব বজাৰ দখল কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আমাৰ অৰ্থনৈতিক পথাৰখন আমি শক্তিশালী ৰূপত গঢ় দিব লাগিব। আগন্তুক দিনত সেই লক্ষ্যৰে অসম চৰকাৰেও আমি এই সন্দৰ্ভত সিদ্ধান্ত ল'ম। কাৰণ আমাৰ 1 লাখতকৈ অধিক আমাৰ যিহেতুকে থলুৱা উদ্যোগ আছে বিভিন্ন ছেক্টৰত, সেই উদ্যোগপতিসকলক উৎসাহিত কৰিবৰ বাবে তেখেতসকলৰ উৎপাদিত সামগ্ৰী যদি আমি ক্ৰয় কৰাটো নিশ্চিত কৰোঁ, নিশ্চিতভাৱে তেখেতসকল লাভান্বিত হ'ব। অৰ্থাৎ প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং এই কথা নিশ্চিত কৰিব লাগিব। আৰু সেইবাবে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে মই অসমৰ 1 লক্ষ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত যিসকল গৰাকী তেখেতসকলক বিশেষভাৱে মই আহ্বান জনাইছোঁ। কাৰণ কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা দিনৰ পৰা তেখেতে প্ৰধান সেৱক হিচাপে ভাৰতবৰ্ষৰ 135 কোটি জনগণক নিষ্ঠাৰে শ্ৰদ্ধাভক্তিৰে সেৱা আগবঢ়াই আহিছে। আৰু সকলো সময়তে এই কথা মনত ৰাখিছে যে সমাজৰ আটাইতকৈ দুৰ্বলজনক শক্তিশালী কৰা মানসিকতাৰে আজি বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষতে সমাজৰ আটাইতকৈ দুৰ্বল ব্যক্তিজনক সবল কৰাৰ যি দৃষ্টান্তমূলক কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচী আজি ভাৰতবৰ্ষৰ জনগণক বিশেষভাৱে উৎসাহিত কৰিছে। আৰু মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আজি মানুহৰ বৃদ্ধি হৈছে। সেইবাবে তেখেতে যেতিয়া লকডাউন কাৰ্যসূচী পালন কৰিবৰ বাবে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছিল, বিনম্ৰভাৱে সেই আহ্বানক সঁহাৰি জনাই প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়
লকডাউন কাৰ্যসূচী ভাৰতবৰ্ষৰ জনগণে সফল কৰি তুলিলে। বিশ্বৰ বুকুত এনেধৰণৰ উদাহৰণ বিচাৰি পোৱাটো বিৰল, কাৰণ এগৰাকী ৰাষ্ট্ৰীয় নেতাৰ ওপৰত ইমান বিশ্বাস আৰু আস্থা আজি ভাৰতবৰ্ষৰ 135 কোটি জনগণে প্ৰদৰ্শন কৰিলে। ইয়াৰ বাবে আজি এইখন ৰাষ্ট্ৰ তেখেতৰ পৰামৰ্শ মতে সামাজিক দূৰত্ব, মুখত মাস্ক পৰিধান আৰু পৰিষ্কাৰ কৰি থকাৰ যিটো প্ৰৱণতা নাগৰিকৰ মাজত বৃদ্ধি হ'ল, তাৰ বাবে আজি ভাৰতবৰ্ষৰ দৰে 135 কোটি জনগণে বসবাস কৰা ৰাষ্ট্ৰখনক আজি এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সফল হৈছে। আজি জন ধন যোজনাৰ পৰা আৰম্ভ কৰি স্বচ্ছ ভাৰত অভিযান, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, উজালা, প্ৰতিখন আঁচনিৰ লক্ষ্যই হৈছে সমাজৰ আটাইতকৈ দুৰ্বলজনক শক্তিশালী কৰা, মহিলাসকলক সবল কৰি তোলা, স্বাভিমান জগাই তোলা। গতিকে সেইবাবে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ, আত্মনিৰ্ভৰ ভাৰত, ইয়াৰ অৰ্থটো এইটোৱে যে আমি আমাৰ স্বদেশী স্বাভিমান আমি শক্তিশালী ৰূপত সংৰক্ষণ কৰিব লাগিব, জগাই তুলিব লাগিব। আমি নিজেই উৎপাদন কৰা সামগ্ৰীক আমি প্ৰাধান্য দিব লাগিব। বিশ্ব বজাৰ দখল কৰিবৰ বাবে উন্নত মানদণ্ডৰ ভাৰতবৰ্ষৰ বুকুত আমি সামগ্ৰী উৎপাদন কৰিম, এই লক্ষ্যৰে আগবাঢ়িব লাগিব। সেইবাবে তেখেতে কৈছে লোকেল, ভোকেল এণ্ড গ্ল'বেল। এতিয়া এইটোৱে হৈছে ভাৰতবৰ্ষৰ কাৰণে এটা উত্তম সময় বিশ্ব বজাৰ দখল কৰা, কাৰণ বিশ্বৰ অধিক সংখ্যক উন্নত ৰাষ্ট্ৰই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপৰ বাবে সকলোৱে তেখেতৰ প্ৰতি আকৃষ্ট হৈছে। তেখেতৰ সিদ্ধান্ত, তেখেতৰ বক্তব্যৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে বিশ্ববাসীৰ। গতিকে সেইবাবে মোৰ দৃঢ় বিশ্বাস যে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি 20 লাখ কোটি টকা আঁচনি ঘোষণা কৰিছে, খেতিয়ক, শ্ৰমিক সকলোৰে বাবে, সকলো পৰ্যায়ৰ দুৰ্বল শ্ৰেণীৰ বাবে যিখিনি আঁচনি ঘোষণা কৰিছে, ইয়াৰ দ্বাৰা তেখেতে মানৱ ধৰ্ম পালন কৰিছে, ৰাষ্ট্ৰ ধৰ্ম পালন কৰিছে। আজি প্ৰায় 8 কোটি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে অহা 2 মাহৰ বাবে 5 কেজি চাউল অথবা 5 কেজি ঘেঁহু বা 1 কেজি ডাল দিয়াৰ যিটো সিদ্ধান্ত ঘোষণা কৰিছে, এই সিদ্ধান্ত এই কথা প্ৰমাণ কৰে যে তেখেত হৈছে প্ৰকৃততে দৰিদ্ৰৰ বন্ধু। মোদী ডাঙৰীয়াই এই কথাটো কামে কাজে প্ৰমাণ কৰিছে। গতিকে সেইবাবে আমিও তেখেতৰ আদৰ্শৰে অসমৰ বুকুত কাম কৰি যোৱাৰ প্ৰয়াস কৰিছোঁ। আমিও তেখেতৰ মাৰ্গদৰ্শন লৈ অসমৰ বুকুত প্ৰায় এইবাৰ লকডাউন পিৰিয়ড চলি থাকোঁতে যিসকলৰ হাতত NFSA অৰ্থাৎ ৰাষ্ট্ৰীয় আমাৰ খাদ্য আইন অনুযায়ী যিখন কাৰ্ড নথকা লোকসকলৰ বাবে আমি 5 কেজিকৈ প্ৰতিগৰাকী ব্যক্তিক চাউল যোগান ধৰিলোঁ। প্ৰায় 44 লাখ ব্যক্তিক এনেধৰণে আমি যোৱা লকডাউন কাৰ্যসূচীত আমি তেখেতসকলক খাদ্য সামগ্ৰী যোগান ধৰি তেখেতসকলৰ বাবে আন্তৰিকতাৰে আমি সেৱা আগবঢ়াইছোঁ। এই সমস্যাৰ ভিতৰত এই কথাও মই স্বীকাৰ কৰোঁ, অসমৰ বহু স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা সংগঠনসমূহে এই ক্ষেত্ৰত দৰিদ্ৰ জনগণক কেৱল অসমতে নহয় ভাৰতবৰ্ষতেই এনেধৰণে বিভিন্ন ধৰণে সহায় কৰিছে। মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ। কিন্তু আজি আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা এই আঁচনিৰ মৰ্মে আগন্তুক দিনত আমি আমাৰ ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে এটা সুযোগ লাভ কৰিছোঁ। আমি চিন্তা কৰি আছিলোঁ যে অতি ক্ষুদ্ৰ ক্ষুদ্ৰৰ মজলীয়া 99.9% অৰ্থাৎ অলমষ্ট 100% এখেতসকলক আমি পুনৰ কেনেধৰণে উজ্জীৱিত কৰি তুলিম, কেনেধৰণে সাহস যোগান ধৰিম, সহায় কৰিম।
আজি কিছুদিনৰ আগতে আপোনালোকে জানে যে MSME সেক্টৰ হেণ্ডেল কৰা যিসকল বিজনেছ চেম্বাৰ বিজনেছ হাউচ তেখেতসকলৰ সৈতে আমি বিতংভাৱে আলোচনাত মিলিত হৈছোঁ আসাম চেম্বাৰ্ছ অফ কমাৰ্চ ফিকি CII ইত্যাদি ইত্যাদিৰ সৈতে আৰু কিছুদিনৰ আগতে আমি অসমৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে আলোচনাত মিলিত হৈছিলোঁ তেখেতসকলৰ পৰামৰ্শ মতে ৰাজ্যিক পৰ্যায়ত আমি এখন কমিটি গঠন কৰিছোঁ আৰু তেনেধৰণে MSMEৰ লগত জড়িত থকা চেম্বাৰ সৈতে আলাপ আলোচনা কৰি তেখেতসকলৰ পৰামৰ্শ লৈছোঁ আৰু সেই সকলোবিলাক পৰামৰ্শ আমি কেন্দ্ৰীয় চৰকাৰলৈ লিখিতভাৱে প্ৰেৰণ কৰিছোঁ আৰু প্ৰেৰণ কৰা কেৱল এসপ্তাহৰ ভিতৰতে এইখিনি এনাউন্সমেণ্ট হোৱাৰ বাবে আমি অত্যন্ত আনন্দিত কাৰণ আমি যোৱা দিনবিলাকত অসমৰ অৰ্থনীতিৰ অৱস্থাটো প্ৰত্যক্ষ কৰি ইয়াক পুনৰ ৰিভাইভ কৰাৰ বাবে টু বুষ্ট আসাম ইকনমি হোৱাট আৰ দ্য মেজাৰ্ছ উই আৰ টু টেক ইন দ্য নিয়াৰ ফিউচাৰ সেই সন্দৰ্ভত যেতিয়া আলোচনাত মিলিত হৈছিলোঁ বিভিন্নগৰাকীয়ে আমাক বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিছিল আনকি অসমৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ মাননীয় সম্পাদকসকলৰ সৈতে মিলিত হৈছিলোঁ আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতেও মিলিত হৈছিলোঁ সকলোৱে পৰামৰ্শ দিছিল গতিকে সেই সকলোবিলাক পৰামৰ্শ আমি যেতিয়া কেন্দ্ৰীয় চৰকাৰলৈ লিখিতভাৱে পঠিয়াইছিলোঁ আৰু পঠিয়াৰ পাছত এই ঘোষণা অহাৰ বাবে আমি স্বাভাৱিকতে আনন্দিত হৈছোঁ কাৰণ আমি সেই সময়ত অসমৰ উদ্যোগ জগতে সন্মুখীন হোৱা গোটেই কথাবিলাক বিতংভাৱে লিখিছিলোঁ আৰু এই কথাও আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে ভৱিষ্যতৰ দিনত বিদেশৰ পৰা কোনোবাই যদি ইনভেষ্ট কৰিবলৈ অসমলৈ আহে বা ভাৰতবৰ্ষলৈ আহে তাৰ বাবে অসমক এখন ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি ডেষ্টিনেশ্যন হিচাপে কেন্দ্ৰীয় চৰকাৰে ইয়াক মূল্যাংকন কৰিব লাগে গতিকে আমাৰ লক্ষ্য এটাই যে অসমৰ 3,30 লাখ লোকৰ আগন্তুক দিনত আমি যাতে তেখেতসকলক কৰোনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজখন চলাই নিয়াৰ ক্ষেত্ৰত মনোবল বৃদ্ধি কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমাৰ যিখিনি অৰ্থনৈতিক আমাৰ কৰ্মসূচী হওক কাৰ্যসূচী হওক সেইবিলাক যাতে চলাই নিব পাৰোঁ সামাজিক দূৰত্ব বৰ্তাই ৰাখি এই লক্ষ্যৰে আমি অসমত এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে পক্ষপাতি গতিকে মই আশা ৰাখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান সূক্ষ্মভাৱে ভাৰতবৰ্ষৰ জনগণৰ বাবে চিন্তা কৰি এই 20 লাখ কোটি টকাৰ তেখেতে পেকেজ ঘোষণা কৰিছে ইয়াৰ দ্বাৰা ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চল সমান্তৰালভাৱে উপকৃত হ'ব সকলো স্থানতে মানুহৰ মনত এই আঁচনিৰ বাবে এটা শক্তিশালী ইতিবাচক দৃষ্টিভংগী গঢ় লৈ উঠিছে আৰু মোৰ দৃঢ় বিশ্বাস যিহেতুকে আমি কামে কাজে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখিছোঁ যে তেখেতে যি কথা কয় নিষ্ঠাৰে তাক পালন কৰে গতিকে সেইবাবে আগন্তুক দিনত তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষৰ অৰ্থনীতি শক্তিশালী হ'ব এই কথা নিশ্চিত আৰু বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰিব এই কথাও নিশ্চিত গতিকে আমি সেইবাবে অসম ৰাজ্যৰ তৰফৰ পৰাও এই আঁচনিৰ সৎব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ GDP গ্ৰোথত যাতে উল্লেখযোগ্য অসমে বৰঙণি আগবঢ়াব পাৰে সেই লক্ষ্যৰে আমি অসম ৰাজ্যখনক আগুৱাই নিম বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যি চৰকাৰ আছে NDA চৰকাৰ আছে দিল্লীত এই চৰকাৰে 2014 চনৰ পৰাই মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত অত্যন্ত সততা আৰু নিষ্ঠাৰে কাম কৰি আহিছে আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস মানুহে ব্যক্ত কৰিছে আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত তেখেতৰ নেতৃত্বত সম্ভৱ হৈছে আজি কিছুদিনৰ আগতে ভিডিঅ' কনফাৰেন্সত মই অংশগ্ৰহণ কৰি থাকোঁতে দেখিছোঁ যে সকলো বেলেগ বেলেগ
দলৰ যিমানবিলাক চৰকাৰ আছে ভাৰতবৰ্ষত সকলো ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰীয়ে একেমুখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেখেতে লোৱা পদক্ষেপৰ কথা বৰুহি প্ৰশংসা কৰিছে। সকলোৱে তেখেতৰ ওপৰত আস্থা ব্যক্ত কৰি তেখেতক দেশখন আগুৱাই নিবৰ বাবে সকলোৱে আহ্বান জনাইছে। গতিকে এনে এগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰীৰ কাম কাজৰ বাবে আজি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আজি তেখেতে আস্থা বুটলিবলৈ সক্ষম হৈছে কেৱল সততা নিষ্ঠাৰে কাম কৰাৰ বাবে। আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এই কোভিড-19ৰ বিৰুদ্ধে যুঁজখন চলাই যাওঁতে অসমৰ ৰাইজে আগন্তুক দিনত এইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে হওক শিক্ষক শিক্ষয়িত্ৰীয়ে হওক আমাৰ খেতিয়কে হওক শ্ৰমিকে হওক যুৱক যুৱতীয়ে হওক জ্যেষ্ঠ নাগৰিকে হওক বৃদ্ধা বিধৱা সকলো চৰকাৰী কৰ্মচাৰী জনপ্ৰতিনিধি আমি সকলোৱে মিলি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে আগন্তুক দিনত এই ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দি যাম আৰু আমাৰ অৰ্থনৈতিক অৱস্থাও আমি দৃঢ়তাৰে টনকিয়াল কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।